মাছ একেবাৰে লাষ্টত ৰাখি দিম। মই নিৰাশী লৰাকে ভাল পাইছো মই দুটা একে পৰিছিলে কি? এটা নিজে ভাল পাইছিলে মোৰ নিৰাশী লৰাকে ভাল আহ, পাইছিলে আহিবিলাক খুব মানুহে কইনা লগত কোন মিলে কোন নিমিলে মীনটো কাৰ লগত মিলে বা হা মীনটো কাৰ লগত মিলে বা মই নাজানো দেই মই সেইবোৰ নাজানো অকল নিজৰ ৰাশিটো চাওঁ নাজানো সেইটো কথা কিন্তু মানে মীন ৰাশি লৰাটো কেনেকুৱা হয় নো আজিকালি পাহৰি থাকিলো আগতে খুব মানে সেনেকে চাওঁ উম মই ৰাশিফলটো চোৱাটো চাওঁ তাৰ পৰা সেনেকুৱা সেইবোৰ চাওঁ তাৰ পৰা মীন ৰাশিটো মই ভালেই সেইটোৰ লগত নগলো লৰাটো বহুত বেয়া আছে খালি এটা বিয়া পাতিছে ন সেইজনী ছোৱালীজনীক বহুতে বদনাম কৰি দিলে সেনেকুৱা আগতে কি আগতে কিন্তু মই ল'ৰাটো ভাল পাইছিলো ন প্ৰথম যে উম সেইটোকে ভাল পাইছিল বাৰু উম মানে সেই মানে কয় মানে মই বোলে তহঁতৰ ঘৰত বোলে প্ৰথম বোলে বস্তু যেতিয়া বোলে তোক দেখিয়ে প্ৰথম পচন্দ কৰিলো বোলে ভাল লাগে বোলে সেনেকে কৈছিলা উম সেনেকে মানে মই মানে ধনী লাহে লাহে মানে মোৰো ভাল লগা হ'ল আৰু তাক উম তাৰপিছত সেনেকে ভাল লগা হ'ল আৰু ভালে আছিলে ল'ৰাটো যেতিয়া পৰা মানে বাহিৰত মানে গ'ল আৰু উম বাহিৰত যাব মানে মই ফোন কৰোঁ কিবা ৰিচিভ নকৰে কিবা হেৰি নকৰে কিবা কিবি মানে কিছুমান হেৰি কৰে আৰু উম তাৰপিছতে সেনেকে হৈ গ'ল মই এইটো আৰু এনেই দুখ দি থাকে কামত আৰু বুলি ভাবি কিনে ফোন ইমান নকৰো আৰু উম সেইখিনি নিজে কৰিলে কৰা গ'ল যেতিয়া মানে হ'ল উম আৰু বাহিৰত যোৱা এবছৰ হ'বলৈ তেনেকুৱা সময়তে আৰু উম সি কয় আৰু মানে মোক মানে কিবা কিবি বেয়া বেয়া ভিডিঅ' মানে সেনেকে মোবাইলত দিয়ে আকৌ হয় মই গম পাইছো মানে অকণমান বেয়া হৈছে আৰু যেনেহলে লগৰ লগত থাকেতো ৰুমত আৰু উম সেনেকুৱা মানে অকমান মানে হেৰিটো বেছি হৈছে আৰু মই মানে সেইবোৰ দিলে মানে মই ভাল নাপাওঁ কি হ'ল ফটো যদি মই ফেচবুকত ডাউনলোড দিম ফেচবুকত মানে হেৰি কৰোঁ নহয় উম নহয় তেতিয়া সি মানে মোক হেৰি কৰে মই মানে আগতে ফেচবুকটো মোৰ নিকিতা চেগেইদি আছিলে মোৰ পম্পী বুলি নাছিলে আৰু উম অ নিকিতা বেজী ফটো কপি মানে ইজাতৰ লগত ভেটি মানে এডিটিং কৰে আৰু নেকি নহয় মই যেতিয়া ফটো কপি দিম নহয় মানে আপলোড দিম নহয় উম তেতিয়া মানে সি কয় চেক্সি বোলে উম চেক্সি ক'লে বেলেগ এটা ষ্টাইলত বুজাই নহয় উম তই কি এনেকে হেৰি কৰিছ বুলি কমেণ্ট কৰ বুলি চেক্সি বুলি উম তোৰ মানে হেৰি এইটো মানে তোৰ মানে মোৰ প্ৰতি হেৰি নথকা নহয় কথাটো কয় যে উম সেনেকে মানে এটা খং তোক সেনেকে সেনেকা মানে ভিডিঅ' দি পঠাই মানে সেনেকা মানে গম পাইছো ভিডিঅ' দিয়ে ন কেতিয়াবা একদম মানে কিবা কলা মলা মানুহজনে কিবা এনেকুৱা মানে নিগৰু জাকি চাকি সেনেকে বোৰ ফটো দি পঠিয়াই উম আৰু উম মোৰ ভাল নালাগে মানে মোৰ মানে প্ৰকাৰ চকৰবোৰ ওলাই মেলি দিয়ে ন সেইবোৰ নিদিয়ে মানে ইমান বেয়ালৈও নিদিয়ে মানে উম তাৰপাছতে এনেই কি বোলে এইবোৰ কি বেয়ানো বুলি কয় দেই মোক যে উম মই সেইবোৰ ভাল নাপাওঁ বুলি কয় আকৌ চেক্সি কিবা কিবি কয় নহয় ফটো বুলি উম মই চেক্সি বুলি মই শৰ্ট কাপোৰ পিন্ধিছো নেকি মই ইমান ধুনীয়াকে কুৰ্তি পাৰি হেৰি চুইজাৰ মই খুব চুইজাৰ চৰ্ট চুইজাৰ পিন্ধি ফটো মাৰিম উম মোৰ কি চেক্সি দেখিলো মোৰ চেক্সি কিবা হেৰি পিন্ধা নাই নহয় কি বুলি চৰ্ট কাপোৰ পিন্ধি কিনে ফটো দিয়া নাই নহয় বুলি উম নাইচ কিবা বুলি দিব পাৰ তই চেক্সি বুলি কলে দিবি বুলি কৈছে অ মোক দিব মন সঁচাকে যদি ভাল পাওঁ ন নাইচ বুলি দিব পাৰে ন নাইচ নাইচ চেক্সি কোৱা কথাটো মানে মই ইমান ভালকে বুজি নাপাওঁ তেতিয়া মোক কৈছে আৰু উম চেক্সি বুলি ক'লে বোলে এনেকুৱা ভিডিঅ' বোলে হেৰি বোলে কেনে কাপোৰ বিলাক ছোৱালী বিলাক কৰে বুলি কৈছে দেই মোৰ দাদা ছোৱালীজনীয়ে কৈছে আৰু সেনেকুৱা বোলে চেক্সি হ'লেও মানে চেক্সিটো মানে কামোৰ বুলি পাৰে মানে উত্তেজনাপূৰ্ণক মানে অলপ সি মানে কৈছে মানে চেক্সি বিলাক বোলে অকমান এনেকে চাব মানে অকমান বোলে যদি এনেকুৱা বিলাক কৰে বুলি কৈছে মই আকৌ সেইটো কথা ক'লে বেয়া বুলি ভাবিলো তোমাৰটো মোক হেৰি কৰিব লাগিব নহয় কিবা কাজিয়া লাগিব চেক্সি বুলি ক'লে আকৌ ময়ো শুনিব বেয়া পাওঁ আৰু উম সেইটো হৈ গ'ল আৰু উম সেইটো হোৱাৰ পাছতে উম বহুত হেৰি হৈ গ'ল তাৰপিছতে এনেই মানে ইভিনিং কাৰণে কথাবিলাক কয় আৰু একদম ভাল নালাগে সেনেকে বুলি কৈ বাদ দিলো লাহেকে মই লাহেকে চাইড কাটি কিনে কথাটো বাদ দিলো আৰু উম খালি এতিয়াও কবলৈ নাপাওঁ মনত পৰিলে কেতিয়াবা মোৰ মনত পৰে আৰু হ'লেও দিছিলে নহয় ভিডিঅ'বোৰ যে
বেয়া লাগে মোক তাৰপৰা এতিয়া বিয়া পাতিলে নাই বোলে? পাতিলে কৈছে ঘৰতে এনেকে বদনাম কৰিছে ছোৱালীজনী, কৈছে ছোৱালীজনী ঘৰৰ পিছত শুই থাকি ল'ৰাটোৰ ওচৰত নিজে সোমাই ললে শিকাই বোলে মোৰ লগত। তেনেকে ছোৱালীজনীয়ে নিজে আমাৰ ঘৰ মানে ইখন গাঁও সিখন গাঁও আমাৰ খন মৌমাৰী বুলি কয়, সিহঁতৰখন কোঁহগাঁও বুলি কয়। আমাৰ লগতে পঢ়া ছোৱালী আছিলে, আহোম ছোৱালী হয়। বদনাম কৰি মেলি লৈ গ'ল নেকি? নহয়, সেই আহোম ছোৱালী হয়, তাক ভাল পাই কিনে ভাল পাইছিলে চাগে। তাৰ কামটো ঘৰত কৰিলে। গৈ কিনে মানে থাকা মেলা কৰে দেখি মানে ঘৰৰ মানুহৰ চাপোৰ্ট পাই দেখি আৰু বেয়া হেৰি হ'ল আৰু ছোৱালীজনী প্ৰেগনেন্ট হ'ল। কামটো কৰিলেই তাৰমানে। সেই প্ৰেগনেন্ট হোৱা দেখি ল'ৰাটো ঘৰত শুই থকা অৱস্থাতে ছোৱালীজনী গৈ কিনে ছোৱালীজনীকে নিজে সোমাই ল'লে বাপেকে।